Hey guys, যদিহে পোনপ্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। ৰং টিভিত সম্প্ৰচাৰিত হৈ থকা আদি অনাদি চিৰিয়েলত গৌতমৰ চৰিত্ৰত অভিনয় কৰা অভিনেতাজনক আচলতে হয় কোন, ঘৰ ক'ত, কাৰ সৈতে প্ৰেমৰ সম্পৰ্কত আছে, এই সকলোবোৰ জানিব পাৰিব আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে। গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব বুলি আশা কৰিলোঁ। ৰং টিভিত সম্প্ৰচাৰিত হৈ থকা আদি অনাদি চিৰিয়েলত গৌতমৰ চৰিত্ৰত অভিনয় কৰা অভিনেতাজনৰ আচল নামটো হৈছে অনাবিল মহন্ত। অনাবিল মহন্তৰ ঘৰ হৈছে লখিমপুৰত আৰু তেওঁৰ জন্ম হৈছিল 1986 চনৰ 21 আগষ্ট তাৰিখে। অনাবিল মহন্তৰ পৰিয়ালত মাক দেউতাক, এগৰাকী বৌয়েক, এজন ককায়েক আৰু এজন ভায়েক আছে। তেওঁৰ মাতৃৰ নাম হৈছে লাৱণ্য মহন্ত, দেউতাকৰ নাম হৈছে স্বৰ্গীয় পুষ্পেন্দ্ৰনাথ মহন্ত, ককায়েকৰ নাম হৈছে ঋতুৰাজ মহন্ত আৰু ভায়েকৰ নাম হৈছে উপাকুল মহন্ত। অনাবিল মহন্তৰ শিক্ষাগত অৰ্হতা হৈছে তেওঁ স্কুল পঢ়িছিল নাওবৈচা হায়াৰ ছেকেণ্ডেৰী স্কুলত আৰু কলেজ পঢ়িছিল নৰ্থ লখিমপুৰ কলেজত। অনাবিল মহন্তই বৰ্তমানলৈকে 200খনৰো অধিক নাটকত অভিনয় কৰিছে। তেওঁ বহুতো অসমীয়া গানত অভিনয় কৰাৰ লগতে ডাইৰেকশ্যনো কৰিছে। অনাবিল মহন্তই অভিনয় কৰা দুখনমান চিৰিয়েলৰ নাম হৈছে বনমালা, শাহু বোৱাৰী, বোৱাৰী নাম্বাৰ 1, নিঃশব্দ, এমুটি আকাশ, আকাশৰ ঠিকনা বিচাৰি, মা, অপৰাধ, ৰাগ অনুৰাগ আৰু বৰ্তমান আদি অনাদি ধাৰাবাহিকখনত গৌতমৰ চৰিত্ৰত অভিনয় কৰি আছে। আপোনালোকে বাৰু গৌতমৰ অভিনয় চাই কেনেকুৱা পাইছে মোক এটা কমেণ্ট কৰি জনাবচোন। আমাৰ আজি ভিডিঅ'টো আছিল ইমানেই। আজিলৈ বাই বাই। মৰম সানি দিম তোমাৰে দেহত, সপোন আঁকি দিম প্ৰতি পদকত, ইয়াৰে কোণত হৈ ৰম তোমাৰে দিঠত।